নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকু অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজিৰ পাঠত আমি আলোচনা কৰিম অষ্টম শ্ৰেণী গণিতৰ পঞ্চম অধ্যায় তথ্যৰ ব্যৱহাৰ আৰু এই পাঠত আজি আমি হিষ্টগ্ৰাম বা স্তম্ভলেখ আঁকিবলৈ শিকিম। ছাত্ৰ ছাত্ৰীসকল আজি আমি হিষ্টগ্ৰাম আৰু স্তম্ভলেখ আঁকিব দিয়া এটা প্ৰশ্ন লৈছোঁ। প্ৰশ্নটো লৈছোঁ আমি অনুশীলনী 5.1ত থকা 2 নম্বৰ আৰু 3 নম্বৰ প্ৰশ্নটো। এই দুটা প্ৰশ্ন লগাই এটা প্ৰশ্ন হিচাপে পাঠ্যপুথিত দিয়া আছে। গতিকে আমি এই দুটা প্ৰশ্ন লগাই আমি আজি হিষ্টগ্ৰাম আৰু স্তম্ভলেখ আঁকিবলৈ শিকিম। প্ৰথমে আমি প্ৰশ্নটো চাই লওঁ আহা। এই প্ৰশ্নটোত আমাক কোৱা হৈছে যে জোনাকী আত্মসহায়ক গোটৰ 35জন সদস্যৰ প্ৰতি মাহৰ জমা টকাত তলত দিয়া ধৰণৰ এটা আত্মসহায়ক গোটৰ কথা কৈছে, আৰু যিটো গোটৰ 35গৰাকী সদস্যই বিভিন্ন ধৰণে টকা জমা ৰাখে বা তেওঁলোকে সাঁচে, আৰু তেওঁলোকে জমা ৰখা টকাৰ পৰিমাণবোৰ আমাক দিয়া আছে 110, 125 এনেকৈ টকাৰ পৰিমাণবোৰ দিয়া আছে। আৰু এই টকা পৰিমাণবোৰৰ পৰা আমাক প্ৰশ্নত দিছে যে 110, 120, 120ৰ পৰা 130, 130ৰ পৰা 140 আদি অন্তৰালত, মানে এনেকৈ যদি 10-10কে বহাই যিটো অন্তৰাল পাম, সেই অন্তৰালবোৰ লৈ এখন দাগ চিহ্ন ব্যৱহাৰ কৰি 12-12টা তালিকা প্ৰস্তুত কৰা। প্ৰথমে আমি এখন 12-12টা তালিকা বনাব লাগিব, আৰু যিখন 12-12টা তালিকাত আমি শ্ৰেণী দৈৰ্ঘ্যবোৰ ল'ব লাগিব 110ৰ পৰা 120, 120ৰ পৰা 130, 130ৰ পৰা 140, 140ৰ পৰা 150 এনেকৈ আমি অন্তৰাল ল'ব লাগিব। আৰু তাৰপিছত দিছে তথ্যৰাশিৰ পৰা এটা হিষ্টগ্ৰাম বা স্তম্ভলেখ প্ৰস্তুত কৰা। সেই যিখন আমি 12-12টা তালিকা পাম তাৰ পৰা আমি এখন হিষ্টগ্ৰাম বা স্তম্ভলেখ এটা বনাব লাগিব, আৰু কেইটামান প্ৰশ্ন দিয়া আছে, এই প্ৰশ্নবোৰৰ উত্তৰ আমি দিব লাগিব। ছাত্ৰ ছাত্ৰীসকল প্ৰথমে তেতিয়াহ'লে আমি কৰিব লগা কামটো হৈছে এখন 12-12টা তালিকা প্ৰস্তুত কৰা। তাৰ কাৰণে অন্তৰালবোৰ ল'ব লাগিব 110ৰ পৰা 120, 120ৰ পৰা 130 তেনেকৈ আমি অন্তৰাল লৈ এখন আমি 12-12টা তালিকাৰ কাৰণে সাজু কৰি ল'লোঁ। এই তালিকাখন যদি আমি চাওঁ, ইয়াতে প্ৰথম ল'ম আমি শ্ৰেণী অন্তৰাল। শ্ৰেণী অন্তৰালবোৰ প্ৰশ্নতে দিয়া আছে যে 110ৰ পৰা 120, 120ৰ পৰা 130, 130ৰ পৰা 140, 140ৰ পৰা 150, 150ৰ পৰা 160, 160ৰ পৰা 170, 170ৰ পৰা 180, 180ৰ পৰা 190 আমি এনেকৈ অন্তৰালবোৰ বনালোঁ। এতিয়া তোমালোকৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে 190লৈকে বনালোঁ, তাতকৈ বেছি কিয় নবনালোঁ? তাৰ কাৰণে আমি এই সংখ্যাবোৰ চাব লাগিব। এই সংখ্যাবোৰ যদি আমি চাওঁ তেতিয়াহ'লে দেখিম যে একেবাৰে ডাঙৰ সংখ্যা, আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 180। 180তকৈ কোনো ডাঙৰ সংখ্যা নাই, গতিকে আমি অন্তৰালটো 180তকৈ, এইটো হৈছে 185 হয়, গতিকে 180তকৈ ডাঙৰ বনাব লাগিব, কিন্তু 190তকৈ সৰু অন্তৰালটোৱে হ'ব একেবাৰে শেষৰটো অন্তৰাল। এতিয়া আমি যিকেইটা অন্তৰাল বনাম সেই অন্তৰালকেইটাৰ পাছতে আহিব দাগ চিহ্ন। দাগ চিহ্ন অঁকাৰ কথা আমি আগৰ যিটো ভিডিঅ' আছিলে তাত আমি আলোচনা কৰিছিলোঁ, যদিও মই তোমালোকক আকৌ এবাৰ মনত পেলাই দিব বিচাৰিছোঁ। দাগ চিহ্ন আঁকিব লাগে এনেধৰণে 1, 2, 3, 4, 5 নম্বৰটো আমি এনেকৈ বেকাকৈ কাটি দিম। 1, 2, 3, 4, 5 নম্বৰটো এনেকৈ কাটি ৰাখিম। আৰু এনেকুৱা থকা এটা থোপত 5টা বস্তু বুজায়, দুটা থোপত বুজাব 10টা, 3টা যদি এনেকুৱাকৈ আমি কটা দাগ পাওঁ তেতিয়াহ'লে আমি 15টা, অৰ্থাৎ 5ৰ ঘৰৰ পূৰণফলত আমি চাব লাগিব। এতিয়া আমাক দিয়া প্ৰশ্নটোলৈ যাওঁ। তাৰপিছতে শ্ৰেণী অন্তৰালৰ পাছত আহিব দাগ চিহ্ন আৰু আহিব 12-12টা। এতিয়া আমি আৰম্ভ কৰোঁ প্ৰথমে দাগ চিহ্ন কাটিবৰ কাৰণে। প্ৰথম সংখ্যাটো দিয়া আছে 110। 110টো আমি বঢ়াব লাগিব 110ৰ পৰা 120 অন্তৰালত বঢ়াব লাগিব। গতিকে প্ৰথম দাগটো আহিব আমাৰ 110ৰ পৰা 120 অন্তৰালত। তাৰ পিছৰ সংখ্যাটো আমি তললৈ চাওঁ, দিয়া আছে 140। 140টো আহিব 140ৰ পৰা 150 অন্তৰালত। ইয়াতে তোমালোকৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে যে 140টো আমি এই অন্তৰালটো দেখিছোঁ, আৰু 130ৰ পৰা 140 আৰু 140ৰ পৰা 150 দুইটা অন্তৰালতে 140টো আছে। তেতিয়াহ'লে আমি দাগটো ক'ত দিব লাগিব? 130ৰ পৰা 140ত দিব লাগিব নে 140ৰ পৰা 150ত দিব লাগিব? এই ক্ষেত্ৰত সদায় আমি দাগটো আনিব লাগিব 140ৰ পৰা 150 অন্তৰালটোৰ ভিতৰলৈ। এই অন্তৰালত নাহে, তাৰ পিছৰ অন্তৰালতহে আমি এই দাগ চিহ্নটো বহুৱাব লাগিব। গতিকে 140টো আমি বহালোঁ 140ৰ পৰা 150 শ্ৰেণী অন্তৰালৰ ভিতৰত আমি দাগটো কাটিলোঁ। ইয়াৰ পিছৰ সংখ্যাটো আমাক দিয়া আছে 145। 145টো আহিব 140ৰ পৰা 150 অন্তৰালত আহিব। তাৰ পিছৰটো আছে 175। 175টো আহিব 170ৰ পৰা 180ৰ ভিতৰত। ইয়াৰ পিছৰ সংখ্যা 125। 125টো আহিব 120ৰ পৰা 130ৰ ভিতৰত। 140। 140টো আহিব 140ৰ পৰা 150ৰ ভিতৰত। আকৌ এবাৰ আছে 140। আমি 140ৰ পৰা 150ৰ অন্তৰালত দাগ কাটিব লাগিব। 185টো আহিব 180ৰ পৰা 190ৰ ভিতৰত। ইয়াৰ পিছৰ সংখ্যাটো আছে 110।
110টো আহিব প্ৰথম অন্তৰালটোতে আহিব 120 আহিব 2 নম্বৰ অন্তৰালত তাৰ পিছতে আহিলে 175 আহিব 170 পৰা 180 ভিতৰত 140টো আছে 140টো আহিব 140ৰ পৰা 150ৰ ভিতৰত 140ৰ পৰা 150ৰ ভিতৰত 4টা দাগ আহিলে গতিকে 5 নম্বৰ দাগটো আমি এনেকৈ বেকাকৈ কাটি ৰাখিব লাগিব তাৰ পিছৰ সংখ্যাটো আছে 120 120টো আহিব 120ৰ পৰা 130 অন্তৰালত আকৌ আছে 120 আমি এইটো অন্তৰালতে ল'ব লাগিব 150টো বহাব লাগিব 150ৰ পৰা 160ৰ ভিতৰত 120টো বহাব লাগিব 120ৰ পৰা 130ৰ ভিতৰত ইয়াতে আমি বেকাকৈ কাটিব লাগিব 4ডাল হ'ল আৰু এডাল আহিলে গতিকে 5ডাল 125টো আহিব 120ৰ পৰা 125ৰ ভিতৰত ইয়াৰ পিছত আছে 150 150টো আহিব 150ৰ পৰা 160ৰ ভিতৰত 140টো আহিব 140ৰ পৰা 150ৰ ভিতৰত 130টো আহিব 130ৰ পৰা 140 অন্তৰালত 150টো আহিব 150ৰ পৰা 160 অন্তৰালত 140টো আহিব 140ৰ পৰা 150 অন্তৰালত 135টো আহিব 130ৰ পৰা 140 অন্তৰালত 110টো আহিব 110ৰ পৰা 120 অন্তৰালত 170টো আহিব 170ৰ পৰা 180 অন্তৰালত 135টো আহিব 130ৰ পৰা 140 অন্তৰালত তাৰ পিছত আছে 180 180টো আহিব 180ৰ পৰা 190 অন্তৰালত 175টো আহিব 170ৰ পৰা 180ৰ ভিতৰত ইয়াৰ পিছৰ সংখ্যাটো আছে 165 165 ল'ব লাগিব 160ৰ পৰা 170ৰ ভিতৰত 180টো আমি ল'ব লাগিব 180ৰ পৰা 190 অন্তৰালত তাৰ পিছত আছে 175 আহিব 170ৰ পৰা 180 অন্তৰালত ইয়াৰ পিছতে আছে 145টো আহিব 140ৰ পৰা 150 অন্তৰালত তাৰ পিছত আছে 110টো আহিব প্ৰথম অন্তৰালত তাৰ পিছতে আছে 145 আহিব 140ৰ পৰা 150 অন্তৰালত আকৌ আছে 145 আমি 140ৰ পৰা 150ত আৰু এটা দাগ বহাবৰ কাৰণে আমি 4 নম্বৰ দাগটো কাটি দিলো এতিয়া আমাৰ চোৱা আটাইকেইটা সংখ্যা আমি অন্তৰালত বহাই দাগ চিহ্ন কাটি ললো এতিয়া 12 মুঠতে কেইটা সংখ্যা পালো বা মুঠতে আমি কেইগৰাকী মহিলা পালো হিচাপটো উলিয়াব লাগে আমি যদি 110ৰ পৰা 120ৰ ভিতৰত চাওঁ ইয়াতে 4টা দাগ কটা আছে সেই কাৰণে 12টো হ'ব 4 120ৰ পৰা 130ৰ ভিতৰত কটা আছে 5 1 6 12টা লিখিব লাগিব 6 130ৰ পৰা 140ৰ ভিতৰত 3টা দাগ কাটিলো লিখিব লাগিব 3 140ৰ পৰা 150ত দাগ কটা হ'ল 5 আৰু 5 10 দাগ কটা হ'ল 12টা লিখিব লাগিব 10 150ৰ পৰা 160ৰ ভিতৰত আহিলে 3টা দাগ 3 লিখিব লাগিব 160ৰ পৰা 170ৰ ভিতৰত এটা দাগ আছে লিখিব লাগিব 1 170ৰ পৰা 180 দাগ আছে 5টা 12টা হ'ব 5 180ৰ পৰা 190ৰ ভিতৰত যদি চাওঁ 3টা অন্তৰাল আমি 3টা চিন আছে গতিকে 12টা লিখিব লাগিব 3 এতিয়া মুঠটো আমি কৰি দিওঁ আটাইকেইটা সংখ্যা যোগ কৰি চাওঁ যেহেতু 35 গৰাকী সদস্যৰ কথা কৈছিলে এই 12টাবোৰ যোগ কৰিলে 35 হয়নে আমি পৰীক্ষা কৰি চাওঁ যদি পৰীক্ষা কৰোঁ 6 4 10 10 3 13 13 লগত 10 যোগ কৰিলে হ'ব 23 23ৰ লগত 3 যোগ কৰিলে হ'ব 26 26 1 27 27ৰ লগত 5 যোগ কৰিলে হ'ব 32 32ৰ লগত 3 যোগ কৰিলে হ'ব 35 তেতিয়াহ'লে দেখিলোঁ যে আটাইকেইটা সংখ্যা আমাৰ এই শ্ৰেণী অন্তৰালৰ ভিতৰত বহালো বা দাগ চিহ্ন আমি কাটিলো গতিকে ইয়াতে আমাৰ এই 12টা তালিকাখন বনাই শেষ হৈছে এতিয়া আমাৰ কাম হৈছে হিষ্টগ্ৰাম বা আমি এটা দণ্ডলেখ বনাব লাগে তাৰ কাৰণে আমি তালিকাখনৰ পৰা এতে দেখিলো প্ৰথম শ্ৰেণী অন্তৰালৰ কাৰণে বনাম আমি শ্ৰেণী অন্তৰাল আৰম্ভ কৰিছো আমি 110ৰ পৰা 100ৰ পৰা 110 120 130 140 কৈ আমি সমান দূৰত্বৰ মূৰে মূৰে আস্থানি আমি সংখ্যাবোৰ বহুৱাই ললো তেতিয়া আমাৰ কি হ'ব চোৱা 110ৰ পৰা 120 যোগ ক'লে আমি এই অন্তৰালৰ ভিতৰত এটা স্তম্ভ বনাব লাগিব আমাক যদি কয় 180ৰ পৰা 190 তেতিয়ালে 180ৰ পৰা 190 লে এটা স্তম্ভ বনাব লাগিব আৰু এনেকৈ বনাই আমি আমাক দিয়া এই যেটো হিষ্টগ্ৰাম আছে হিষ্টগ্ৰামটো আমি বনাব লাগে প্ৰথমে আমি চাওঁ প্ৰথম সংখ্যাটো প্ৰথমে আমি কি কৰিলো টকাৰ পৰিমাণবোৰ লিখিলো শ্ৰেণী অন্তৰালত লিখিলো তাৰ পিছতে আছে মহিলাৰ সংখ্যা আমি ওপৰৰ ফালে মহিলাৰ সংখ্যা লিখিম 1 2 3 এটা ঘৰ গলে এগৰাকী মহিলা বুজাব দুটা ঘৰ গলে দুগৰাকী তিনটা ঘৰ গলে তিনিগৰাকী মহিলাৰ কথা বুজাব এতিয়া মহিলাৰ সংখ্যাৰ কাৰণে প্ৰথম অন্তৰালটো আৰম্ভ কৰো ইয়াতে দিয়া আছে 110ৰ পৰা 120ৰ ভিতৰত 4 গৰাকী মহিলা আছে সেই কাৰণে আমি 110ৰ পৰা 120ৰ ভিতৰত এনেকুৱা এটা স্তম্ভ বনাব লাগিব যেটো স্তম্ভ এই যে 4 সংখ্যাটোৰ পোনে পোনে যেটা আঁচ আছে ইয়াৰ সমানকৈ ঢুকি পোৱা হ'ব লাগিব এটো তোমালকে মন কৰা এই স্তম্ভটো 120ৰ পৰা 110ৰ পৰা 120ৰ ভিতৰত আছে আৰু উচ্চতাটো হৈছে আমাৰ 4 একক
আমি ব্যৱহাৰ কৰিছোঁ তেতিয়াহ'লে প্ৰথম অন্তৰালটো হৈ গ'ল এবাৰ আমি চাম 2 নম্বৰ অন্তৰাল 2 নম্বৰ অন্তৰাল আছে 120 পৰা 130 ভিতৰত 6টা আছে বাৰংবাৰটা আছে গতিকে 120 পৰা 130 ক'লে আমি এই 120 পৰা 130 আমি ইয়াৰ ভিতৰত দাগ কাটিব লাগিব আৰু কাটিব লাগিব 6 একক আমি ওপৰলৈ 6 একক এনেকৈ যাব পাৰিব লাগিব তেতিয়াহ'লে পিছৰ যদি অন্তৰালটো আকো তেতিয়াহ'লে আমি এনেকৈ পাম 120 পৰা 130 ভিতৰত 6 অংশ কৰিলোঁ তাৰপিছতে আছে 130 পৰা 140 ভিতৰত 3 140 পৰা 130 পৰা 140 ভিতৰত আমি তিনিটা ঘৰ ডাঙৰ হোৱাকৈ এটা স্তম্ভ বনাব লাগিব তাৰপিছত আছে 140 পৰা 150 140 পৰা 150ত আহিব 10টা আমি 10 ঘৰ ওখ কৰিলোঁ 150 পৰা 160 ভিতৰত আছে 3 আমি 150 পৰা 160 ভিতৰত 3 ওখ হোৱাকৈ আমি এটা স্তম্ভ বনালোঁ ঠিক একেধৰণে 160 পৰা 170 ভিতৰত আহিব 1 দিয়া আছে গতিকে 1 ওখ কৰিলে হ'ব তাৰপিছতে আহিব 170 পৰা 180 ভিতৰত 5 এবাৰ আমি 170 পৰা 180 ভিতৰতো 5 আমি ইয়াৰ মানখিনি সমান কৰিব লাগিব 5 ওখ কৰিলোঁ আৰু একেবাৰে শেষৰটো আমি দেখিবলৈ পাইছোঁ দিয়া আছে 160 পৰা 180 পৰা 190 180 পৰা 190 এই অন্তৰালটো হ'ব 3 একক ওখ গতিকে 3 একক ওখ যদি আঁকি দিওঁ তেতিয়াহ'লে আমাৰ ইয়াতে হিষ্টিগ্ৰাম বা আমাৰ স্তম্ভ লেখটো বনোৱা হৈ গৈছে এতিয়া আমাক দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কৰিম প্ৰথম প্ৰশ্নটো দিয়া আছে কোনটো শ্ৰেণী অন্তৰাল আটাইতকৈ বেছি সদস্য আছে ইয়াতে আমি দেখিলোঁ যে ইয়াত আছে 4 গৰাকী ইয়াত আছে 6 গৰাকী ইয়াত আছে 3 গৰাকী আটাইতকৈ বেছিকৈ ক'ত আছে জানিবৰ কাৰণে একেবাৰে ওখটো যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পালোঁ ওখ অন্তৰালটো আছে 140 পৰা 150 ভিতৰত গতিকে ইয়াৰ উত্তৰটো হ'ব 140 পৰা 150 2 নম্বৰটো দিয়া আছে 150 বা তাতকৈ বেছি জমা ৰখা মুঠ সদস্য সংখ্যা কিমান আমি এনেকুৱা কিছুমান উলিয়াব লাগে যিবোৰ কি হ'ব এনেকুৱাকৈ সঁচা মানে আমি সদস্য উলিয়াব লাগে যি 150তকৈ বেছিকৈ বিকিব গতিকে 150টো এইটো হৈছে সীমা ইয়াৰ পৰা বাকী আটাইখিনি তোমালোকে যোগ কৰিব লাগিব 150 পৰা 160 লৈ দিয়া আছিল 3টো যোগ হ'ব 160 পৰা 170 সঁচা এগৰাকী আছে 1 যোগ হ'ব 170 পৰা 180 আছে 5 যোগ কৰিব লাগিব 180 পৰা 190 আছে 3 যোগ কৰিব লাগিব এতিয়া আটাইকেইটা সংখ্যা যদি যোগ কৰা হয় 3 5 8 8 1 9 9 3 হ'ব 12 গতিকে মুঠ সদস্য 150 বা তাতকৈ বেছি জমা ৰখা সদস্য সংখ্যা হ'ব তেতিয়াহ'লে 12 গৰাকী তাৰপিছত আছে কোনটো শ্ৰেণী অন্তৰালত সদস্য সংখ্যা সমান আমি এনেকুৱা অন্তৰাল উলিয়াব লাগে যিকেইটা অন্তৰালত সমান সমান সদস্য আছে তাৰ কাৰণে আমি চাব লাগিব ওখ স্তম্ভ বা সমান স্তম্ভবোৰ আমি ইয়াতে চাব লাগিব ইয়াতে আমি কেইবাটাও সমান স্তম্ভ দেখিবলৈ পাইছোঁ সমান স্তম্ভকেইটা হৈছে 3 একক 3 3 3 গতিকে এই স্তম্ভকেইটা সমান হোৱাৰ অৰ্থ এইটোৱে হৈছে যে এইকেইটা অন্তৰালত সদস্য সংখ্যা একেই হয় তেতিয়াহ'লে কি অন্তৰালত আছে প্ৰথম অন্তৰালটো আছে 130 পৰা 140 130 পৰা 140 তাৰ পিছৰ অন্তৰালত আছে 150 পৰা 160 150 to 160 আৰু একেবাৰে শেষৰ অন্তৰালটো দিয়া আছে 180 পৰা 190 গতিকে এইকেইটা অন্তৰালত সদস্য সংখ্যা সমান হয় ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ নমস্কাৰ